বৰক্ষেত্ৰীৰ ভাংনামাৰী চৰত বৰ্ণাঢ্য সাহায্য এহাল দম্পতীৰ। সমাজকৰ্মী ছফিদুৰ ৰহমানসহ তেওঁৰ পত্নী প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী মমতাজ খাতুনৰ মহানৱতা। বৰক্ষেত্ৰীৰ ভাংনামাৰী চৰত বানৰ সংহাৰী ৰূপ। ব্ৰহ্মপুত্ৰৰ বাৰণী পানীৰ ফলত জলমগ্ন বৰক্ষেত্ৰীৰ ভাংনামাৰী চৰ। বানপানীৰ ফলত ওখ ঠাইত অস্থায়ী শিবিৰ স্থাপন কৰি গৰু, ম'হ, ছাগলীৰ সৈতে বসবাস কৰিছে বানপীড়িত পৰিয়ালে। বানৰ কবলৰ পৰা অঞ্চলটোৰ লোকসকলৰ মাজত পানী, খাদ্য, পশুখাদ্যৰ তীব্ৰ সংকটে দেখা দিছে। বান বিভীষিকাৰ মাজতে আৰ্তজনৰ কাষত থিয় দিছে চৰাঞ্চলৰ এহাল দম্পতী। চৰাঞ্চলৰ যুৱ সমাজকৰ্মী ছফিদুৰ ৰহমান আৰু তেওঁৰ পত্নী প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী মমতাজ খাতুনে আজি যৎপৰোনাস্তি ঠাইত বিশেষকৈ কিছুসংখ্যক বানপীড়িত পৰিয়ালক খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱা পানী প্ৰদান কৰে যুৱ সমাজকৰ্মী ছফিদুৰ আৰু তেওঁৰ পত্নীয়ে। বানপানীৰ কবলৰ পৰা চৰাঞ্চলৰ লোকসকলে খাদ্য, বাসস্থানৰ লগতে শৌচালয়, খোৱা পানীৰ বাবে সমস্যা হোৱা বুলি জানিব দিয়ে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক সহায়ৰ বাবে আহ্বান জনায় বানপীড়িত লোকসকলে। মুকালমুৱাৰ পৰা আমজাদ হোসেনৰ ৰিপৰ্ট, দ্য ক্ৰছ টাইমছ। ইতিমধ্যে আমি আমাৰ ভাংনামাৰী গাঁও পঞ্চায়তৰ বিভিন্ন শিবিৰত আমি ঘূৰিলোঁ। তাতে আমি দেখা পালোঁ বহুত মানুহকে ধৰি জীৱ-জন্তু, গৰু, ছাগলী বানপানীৰ কবলত পৰি বহুত কষ্টৰে আছে। আৰু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো সাহায্য লৈ আগবাঢ়ি অহা নাই। গতিকে মই যিহেতু ভাংনামাৰীৰ প্ৰেছিডেণ্ট আছিলোঁ, সেয়েহে মই ব্যক্তিগত ধনেৰে যিখিনি মোৰ সক্ষম হৈছে সেইখিনি লৈ ৰাইজৰ মাজত থিয় হৈছোঁ। এতিয়া মই এইখিনিতে অসম চৰকাৰক তথা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাম, যাতে আমাৰ এই বানপানীৰ কবলত পৰা মানুহখিনিক অলপ হ'লেও অসম চৰকাৰৰ তৰফৰ পৰা আমাৰ সহায়ৰ হাত আগবঢ়ায়। আৰু আমি SDC ছাৰক লগ কৰিছিলোঁ। তেখেতে কৈছে যে মই ডিষ্ট্ৰিক্টলৈ কথাটো পঠাইছোঁ, কিন্তু এতিয়ালৈকে কোনো খবৰ আমাৰ হাতত অহা নাই। যদিও অহা নাই, কিন্তু DC আয়ুক্ত মহোদয়ক আমি অনুৰোধ কৰিম যাতে তেখেতে আমাৰ এই গৰাখহনীয়াৰ কবলত পৰা মানুহ আৰু বানপানীৰ কবলত পৰা মানুহখিনিক অলপ হ'লেও সহায় কৰে। আহিছে হয়তো ভাংনামাৰী গাঁও পঞ্চায়তত ওখ ঠাই বুলিবলৈ আমি সেনেকৈ দেখা নাই। প্ৰায় ওখ ভেটিখিনি পানীৰ তলত ডুব গৈছে। হয়তো 2-4খন ওখ ভেটি আছে। গতিকে গৰু, ছাগলী, মানুহ আশ্ৰয়ৰ কাৰণে যিখিনি জেগাত আছে সেইখিনি হয়তো মানুহৰ কাৰণে পৰ্যাপ্ত নহয়। গতিকে গৰু, ছাগলীবিলাক যেনেকৈ আছে, গৰু, ছাগলীবিলাক খাদ্যৰ অভাৱত হয়তো ভুগিবলগীয়া হৈছে। গতিকে পশুধনৰ কাৰণে চৰকাৰৰ ফালৰ পৰা হয়তো আহাৰ যোগান ধৰিব বুলি মই অসম চৰকাৰক দাবী জনাইছোঁ। আৰু আমাৰ হয়তো ভাংনাবাৰীত হয়তো চৰাঞ্চলত প্ৰায় লক্ষাধিক জনসংখ্যা থকা অঞ্চল এখনত হয়তো বানপানীয়ে যিটো হয়তো ক্ষতিগ্ৰস্ত কৰিলে, যিখিনি ক্ষতি হ'ল, তাৰ কাৰণে হয়তো চৰাঞ্চলৰ মানুহৰ কাৰণে হয়তো অসম চৰকাৰ তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাওঁ, হয়তো চৰাঞ্চলৰ গৰাখহনীয়া মানুহৰ কাৰণে হয়তো কৰিছোঁ। আমাৰ যিগিলা চৰাঞ্চলত বসবাস কৰোঁ মানুহগিলা, আমি এই ৰাস্তাৰ পৰা দত নামলি আমাৰ গা নথয়। গতিকে অথাই পানী হৈ গৈছে। তাৰে মাজত যি আমাৰ ভাংনামাৰী সভাপতি যিহেতু আজি সিহঁতি 2 দিন আহিল খা খবৰ ল'বাক লগি, এইখিনিতে আমি সন্তুষ্ট। তেখেতৰ নিজা ফাণ্ডৰ পৰা যি সহায় কৰিছে সেইটো আমি পাইছোঁ। তাৰোপৰি কথা হ'ল কি, আমাৰ এই যিবিলাক প্লেটফৰ্মত আমি শিবিৰ বান্ধি আছোঁ মানুহগিলা, ইয়াত আমাৰ লেট্ৰিন বাথৰুমৰ কোনো যোগান নাই, দমকলৰ কোনো সা সুবিধা নাই। আমি পানীৰ অভাৱ বৰ্তমান আমাৰ এই চব দমকল তল গেছি, কাৰণ গা নথয় বস্তিবাৰীত। গতিকে আমি এই প্লেটফৰ্মত উঠি আছোঁ। গতিকে আমাৰ নলবাৰী জিলা উপায়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ, যদি পাৰে আমাক দমকলৰ বা লেট্ৰিন বাথৰুমৰ অলপ সহায় সুবিধা যদি কৰি দিয়ে, এইখিনি আমি সন্তুষ্ট। চৰকাৰৰ ফালৰ পৰা কিন্তু আমি কোনো সা সুবিধা পোৱা নাই আজিলৈকে। নাই বাৰিষাত অহা নাই, আহি পোৱা নাই। গতিকে নাই একো দিয়া নাই। মুখ্যমন্ত্ৰীকো আহ্বান জনাইছোঁ, তেখেতে যদি আমি চৰাঞ্চলৰ মানুহ দয়া কৰি যদি তেখেতে কিবা সা সুবিধা কৰি দিয়ে, ৰিলিফ চিলিফ দিয়ে,
এইখিনিয়ে আমাৰ ক'ব লগা। মুখ্যমন্ত্ৰীক মই টানি অনুৰোধ জনাইছোঁ বা আমাৰ জিলা উপায়ুক্ত মহোদয়কো আমি টানি অনুৰোধ জনাইছোঁ, যদি আমাক অলপ পানীৰ যোগানটো দিয়ে, তথাপিতো আমি মানুহখিনি অলপ খোৱা পানীখিনি পালেও এতিয়া এই প্ৰাকৃতিক দুৰ্যোগত বাচিব পাৰোঁ।